বৰ্তমান এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰীযুত ভূপেশ বৰা ডাঙৰীয়াক আমি স্বাগতম আদৰণি জনাইছোঁ। ইয়াত ৰাইজৰ উপস্থিতি আৰু আমি আচলতে সভা সমিতিবিলাকত যিহেতু অংশগ্ৰহণ কৰিয়ে থাকোঁ, গতিকে ৰাইজৰ চেহেৰা চালে বুজা যায় যে ৰাইজে কি বিচাৰিছে। আৰু মই ৰাইজৰ চেহেৰা চাই একেবাৰে আশ্বস্ত হৈছোঁ যে ৰূপজ্যোতি বৰ্মী ডাঙৰীয়া যোৱাবাৰতকৈ ভাল ভোটত জিকিব। আৰু এখন সভালৈ আমি যাম, দুখন সভা আজি কৰিম, আৰু ইয়াৰ পিছত মই নাজিৰালৈ যাম। নিজৰ সমষ্টিত কেনেকুৱা হৈছে? নিজৰ সমষ্টিত ভাল, পৰিৱেশ খুবেই ভাল, কাৰণ মোৰ ডমুৱা ৰাইজৰ প্ৰতি যথেষ্ট বিশ্বাস আৰু আস্থা আছে। তেওঁলোকে যোৱাবাৰো মোক জিকাই পঠাইছিল আৰু এইবাৰো ভাল ভোটতে জিকাই পঠাব বুলি মোৰ আস্থা আৰু বিশ্বাস আছে। তেখেতসকলে যথেষ্ট ভাল পায় মোক, আৰু ময়ো তেখেতসকলক যথেষ্ট ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। মোৰ বিশ্বাস আছে ভাল ভোটতে জিকি যাম। যদি আপুনি অখিল গগৈ ডাঙৰীয়াৰ কথা শুনে, তেন্তে তেওঁতো বিজেপিৰ সকলো বিধায়কক আঁতৰাই দিম বুলি ক'ব। এতিয়া কিমান দূৰ বাস্তৱ হ'ব সেই সিদ্ধান্তটো ৰাইজেহে ল'ব, তেওঁতো সিদ্ধান্ত ল'ব নোৱাৰে, ময়ো সিদ্ধান্ত ল'ব নোৱাৰোঁ মই থাকিম নে আঁতৰিম। ৰাইজতকৈ ডাঙৰ আমি কোনো নহয়, ৰাইজেহে ডাঙৰ। গতিকে সেই সিদ্ধান্তটো 9 তাৰিখে ৰাইজেহে ল'ব যে ৰূপজ্যোতি বৰ্মী ডাঙৰীয়া আঁতৰিব নে থাকিব। সেই সিদ্ধান্তটো আমি ৰাইজৰ ওপৰত এৰি দিম, আমি নেতাসকল নোলোৱাই ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।